কোনটা পাইলছৰ সমস্যাটো যে কেতিয়া যে ভাল হ'ব মোৰ নাই আৰু ফেকৰ ঔষধেও কাম নেদা হৈছে মোক ঠিক কৰা যায় গৰম পানী দি সেক দিবা লগা অৱস্থা হৈ গৈছে গৰম পানী হৈছে না নাই তোমাৰ ৰে হয় মাৰা যাবা অলছো হল ৰব নি আছো ৰব এই জলদি আনা মোৰ অৱস্থা নহয় হৈছে ৰব ৰব নি আছো ইমান দেৰি লাগে না গৰম পানীখিনি হওঁতে অলপ লাগবই দিয়ক আপুনি আগতে মানুহটো বৰ টেংটেঙা হৈছে ধৰি এনেকে বেলটি থাকবা লগা নহৈছে হয় না এনেকে কথা কৈছা মোক কেনে জ্বালাত আছো এইটো মইহে জানো হ'ব দিয়ক লওক গৰম পানী ভালকে সেক দিয়ক নৰো মই কেনেকে পাৰিম দেখা নাই মই কেনে অৱস্থাত আছো তুমি দিয়া ভালকে আপা মই আৰু গোটেই আপোনাৰ পকাৰ সেকবা যাম না একো নহয় দিয়া গিৰেৰে নহয় নেকি মই তথাপিতো সিগলা মই নৰো আপুনি নিজে লওক পাই বুঢ়াটোক মই গোটেই পকাৰ সেকবা যাম না গিৰেৰে যেতিয়া মাৰা যাব তেতিয়াহে গম পাবা আপুনি খালি পাছৰ মাংস খাবা দিছিল গোটেই পাইলছ বেমাৰটোৰ কাৰণে কি মাংসই বাদ দিম নেকি মাংস যদি বাদ নেদে এনেকে বেলটি থাকোতে যাব আপোনাৰ এইগিলা বাদ দিয়া জলদি শেষ পাৰিছো না তোমাক মোৰ দ্বাৰা এইটো নহব কিন্তু তালুকদাৰ দা কি হৈছে এনেকে ভৰি চৰি মেলি বেলটি আছে যে নকবি মোৰ অৱস্থা বিৰাট বেয়া দে কি অৱস্থা বেয়া হে কি হৈছে আপোনাৰ নকবি কালি ৰাতি শখতে পাঠাৰ মাংস খাই দিলো অলপ হয়তো জানাই মই যে এটা পাইলছ বেমাৰী খাই লৈ ঘণ্টা আজি পুৱাৰ পৰা থাকবা পাৰা নাই হাগবা যাই আহি পেলাই এনেকে বেলটি আছো এইটো আপুনি বেয়া কাম কৰিছে নহয় ইমান পাইলছৰ সমস্যা আপুনি পাঠাৰ মাংস কিয় খাব লগা হ'ল সেইটোৱে ৰনটো কলি নুশুনে না এতিয়া গোটেই পকাৰ সেকবা লগা হৈছে মই ইমান বেয়া অৱস্থা হৈছে নহলে ৰনটো তয়ে সেকি নেদা কিয় ঘণ্টা ইয়াৰ পৰা জল্দি যাহে কথা নহলে বা ইয়াৰ পকাৰ সেকবা লাগব মই ৰনটো দিবা পাৰব দে মইতো দিবা পাৰলো হয় কিন্তু এতিয়া মই দিলি আৰু তালুকদাৰ দাৰ অৱস্থা বেছিহে বেয়া হব কিয় আহোঁতে মানে ভোট জলকীয়াৰ আচাৰ বনাই আহিছো গোটেই হাতখন গোটেই এতিয়াও ফৰফৰে আছে যদি এনেকে দিবা লাগে দিবা পাৰিম পাগলা হৈছে নেকি নালগে নালগে আপা ঐ দূৰৰ পৰাই নমস্কাৰ এনে অৱস্থা তাতে আৰু ভোট জলকীয়া লাৰি এইফালে মোক পকাৰ শেকব নহলে মই দিবা পাৰলো হয় আপোনাক শেকটো নালগে নালগে বড়ো দেখোনে বড়ো দেখোনে ক'ৰ পৰা আহিলি কি লোহাটিঙৰ বেপাৰত জনাই নেকি লোহাটিঙৰ বেপাৰত নাজানো আৰু ক'ৰ ঘণ্টাত যাম মই কচোন বড়ো কিয় বা আহিলি ভাঙা লোহাটিনা প্লাষ্টিক চাষ্টিক কিবা আছে নেকি নে আজিকালি কাৰো তাতে লোহাটিনা প্লাষ্টিক নাপাই হৈছো মই ধৰি ঘৰতে সোমাই আহিলো বোলো কিবা লোহাটিন প্লাষ্টিক আছে নেকি আপোনালোকৰ তাত কিন্তু বড়ো আমাৰ নাই না ভাঙা টিনা লোহা প্লাষ্টিক থাকলে দিবা পাৰলো হয় বিচৰিলি পাব দিয়ক সেইগিলা বাদ দিয়া জল্দি মোক শেকটো নেদাই কিয় থাকবা পাৰা নাই তালুকদাৰ খুৰাৰ কি হৈছে হে ভৰি চৰি দেখোন মেলি বেলটি আছে কি কবি বড়ো খুৰাৰ অৱস্থা নাই দে অ হে কি হৈছে কি হব আৰু নাজনা না পাইলছৰ সমস্যাটোৰ কথা এতিয়া একো ঔষধেও কাম নেদা হৈছে ভেকৰ ঔষধেও কাম নেদা হৈছে হা সেই অৱস্থা হৈছে কি কৰবি খুৰাৰ কিন্তু এইটো সমস্যা একদিনতে ভাল হৈ যাব যদি খুৰাক তাৰ ওচৰত লৈ যায় কাৰ ওচৰতে কাৰ ওচৰত ফ্ৰী ফায়াৰ বাবা আপা ঐ ফ্ৰী ফায়াৰ বাবা ওলছি নামটোহে ফ্ৰী ফায়াৰ কেনে বস্তু সি যি সমস্যা নহওক কিয় চব দূৰ কৰি দিব কিনো কয়ে ক'ত থাকে বাবা দিটো বেছি দূৰত নহয় ছাগালপাৰা গাঁৱতে কালি লোহাটিনৰ বেপাৰত গৈছিলো তেতিয়া লগ পাইছো তেখেতক বহুত দূৰৰ পৰা আহিছি বোলে গতে যিমান হে মানুহ নিংনিপাৰা গাঁৱৰ মেখলা বাবাইও পাত্তা নাপায় কিনো কয়ে পিছে খুৰাৰ কাজি নিবা পাৰবি না তই সেইটোহে মই নৰিম নহয় মানে বেপাৰত ওলাই আহিলো না তোদা আৰু খুৰাই নাযায় কিয় বড়ো সঁচাকে ঠিক হ'ব না মোৰ সমস্যাটো হ'ব আপোনালোকে যাই চাওকচোন বড়োটো একদম সঁচা কথা কৈছে না দেখা নাই মই আগতকে অলপ বগা হবা ধৰছো মোৰ তাত বগা মন্ত্ৰ মাৰি দিছি বগা হৈছা তই কিন্তু মুখখন দেখোন তোৰ কাঠ কয়লাৰ ৰং এনে হৈছে তই কিহৰ কাঠ কয়লাৰ লগত মিলয়ে মোক ৰাতিপুৱা আইনাত চাইছো মুখখন আগতকে বগা হৈছে না মোৰ ফ্ৰী ফায়াৰ বাবাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বা তহঁতে যাই চাচোন গম পাবি কি পিছে তালুকদাৰ দা যাব নেকি যাবা পাৰি কিন্তু চেপা চেপিকে খোজকাঢ়ি যাব লাগব মই দিয়ক লাহে লাহে যাই থাকো বলক পিছে খুৰী কি নহব নেকি বড়ো একদম নাই ভাঙা টিনা লোহা প্লাষ্টিক দিয়ক হ'ব দিয়ক তো দেখছো সঁচাকে বেপাৰখন বদলাবই লাগব আৰু মই পিছে তালুকদাৰ দা উঠা উঠি কৰক আস্তে আস্তে যাই থাকো চাওঁ বাৰু কেনে ফ্ৰী ফায়াৰ বাবা যিহেতু তাকেইতো সৰু সৰু চলিগিলাই দেখোন কিবা ফ্ৰী ফায়াৰ খেলাহে খেলি থাকে ময়ো ভাবছো ৰ বোলো খেলাৰ নাম মানুহৰ দিয়কচোন যাই থাকো চাই লওঁ ঘণ্টা যিহে ঠাণ্ডাৰ বতৰ দিছি গাহৰিৰ মাংসই খাব ইচ্ছা যাই আছে ঘৰতো আৰু এটাও নাখায় না গাহৰিৰ মাংস ঘণ্টা আনি পেলাই বনে খাওঁ নেকি পুৰা বিলাহী আৰু লাই শাকৰ পাতে দি কম মজা লাগব খাই পুৰা চৰ্বিৰ লগত মাংসটো লাগি থকা পিচটো খাই কম ভাল লাগে ৰাতুল কি কৰছা হৰে খুৰা দেখোনে একবাৰ আহিলো দে তহঁতৰ ঘৰতে ঘণ্টা আজিকালি সদায় কৰছা দেখোনে আমাৰ ঘৰত এতিয়া আহিলি বেয়া পা নে কিন্তু তহঁতে বেয়া নাপাও শুনচোন তই গাহৰি খা না নাখা তই কি কথা উদায় মই আৰু গাহৰি নাখাম ঘণ্টা বেলতে দিম আনি দি না তোক আনি দিবা নৰো মোকহে আনি দিবা লাগব তই তোৰ অকল আনি নহয় পুৰা বনেও খুৱাব লাগব ঘণ্টা ভালো হ'ব চাঞ্চতে কলটেনি বাইদেউৰ লগত অলপ কথা পাতি থাকিব পাৰিম কি ভাবা জল্দি হৰে খুৰা আনি দিবি না হ'ব দে কিয় আনি নিদিমে যি বঢ়িয়াকে বনে দিম তো খাই পাগলা হৈ যাবি হ'ব দে বেছি আনবা নাংগে 5 কেজি আনলি হ'ল বেছি আনবা নাংগে 5 কেজি আনবা লাগব কাই খাব হোপা কাই খাব মই খাম 5 কেজি পাঠাৰ মাংস খাব পাৰা তই 5 কেজি কমহে আৰু খাব পাৰো তই কিমান মান খাব পাৰা পিছে মই নৰো মই বৰ বেছি আধা কেজি মান পাৰিম
দে হ'ব দে তই পিছে আধা কেজি মানে খাবি অলপ ৰচোন তই মই পইচাটো আনো দে হ'ব দে বাপ্পা ঐ কেনে ৰাক্ষক দেখোন ই তাৰ যিটো দেখছি দেখোন বাপেকতকৈ বেছি মৰখৌ খায় বাপ্পা ঐ 5 কেজি গাহৰি খায় সি হওক ঘণ্টা চাঞ্চতে কলটেনি বাইদেউৰ লগত কি বঢ়িয়াকে কথা পাতি থাকিব পাৰিম মই মাৰ কুকুৰক MP40 দি মাৰ তালুকদাৰ দাই আৰু কেনে বাবাজি দেখোন খেলিহে আছে দেখোন সি তুৱে সৰু চলিগিলা খেলি থাকে আৰু এনেকে কিবা বকি মোবাইলত নচো আৰু বড়োৱে তুই কি বাবাজি তাত পচলা তোচোন অকমান আউগে যাও ফ্ৰী ফায়াৰ বাবাজি অলপ মাত দিবচোন এতিয়া বাবাজিক নামাতব কিয় বাবাজি দেখোন খেলাহে খেলি আছে আপুনি বুজাই নাই ফ্ৰী ফায়াৰ বাবাজি ফ্ৰী ফায়াৰ খেলি খেলি মানুহৰ সমস্যা দূৰ কৰে খেলা খেলি মানুহৰ সমস্যা দূৰ কৰে এতিয়া মোৰ কাৰণে খেলা খেলি আছে খেলা হোৱাৰ পিছত মন্ত্ৰ মাৰি দিয়াৰ লগে লগে মানুহৰ সমস্যা দূৰ হৈ যায় বাপ্পা ঐ কেনে ধৰণৰ বাবাজি হে ধৰি মনে মনে থাকক হ'ব দিয়ক বঢ়িয়া বাবাজি মোৰ সমস্যাটো দূৰ হ'বনে হ'ব তোৰ পিছত যিমান বেয়া বস্তু আছে চবকে মাৰি ফেলছো মই পুৰা গুইলে মাৰছো মই যিমান তাক গুইলে মাৰছো তোৰ পিছত সিমানে বেয়া বস্তু লাগি আছিল বহুত ধন্যবাদ ফ্ৰী ফায়াৰ বাবাজি ঠিক আছে এতিয়া ক ওম ফ্ৰী ফায়াৰ নম ঠিক আছে ওম ফ্ৰী ফায়াৰ নম ওম কাষ্টমে নম ওম CS ৰেংক নম ওম বাৰমুদায়ে নম আজিৰ পৰা তোৰ সমস্যা চব দূৰ হৈ যাব ঠিক আছে ফ্ৰী ফায়াৰ বাবাজি এতিয়া দক্ষিণাটো দে কিমান দিম বাবাজি বেছি নালগে মাত্ৰ 500 টকা তাই আশীৰ্বাদ আছে তোৰ তাত ফ্ৰী ফায়াৰ বাবা তোৰ পৰা চব সমস্যা দূৰ হৈ যাব তোৰ ঠিক আছে বাবাজি তোৰ লগ 500 টকা কাহিখনৰ ওপৰত দি দে ঠিক আছে বাবাজি আজিৰ পৰা তোৰ চব সমস্যা দূৰ হৈ যাব তহঁতৰ কি সমস্যা বচোন ফ্ৰী ফায়াৰ বাবাজি সমস্যাটো আমাৰ দুজনৰে আছে ধৰি আহিলো কচোন কি সমস্যা ফ্ৰী ফায়াৰ বাবাজি গৰমৰ দিনততো বেলেগ ঠাণ্ডা দিনতো মোৰ গাৰ পৰা গন্ধ নাযায় সদায় গা ধুং লাইট বৈছা বন্দি কিন্তু নাই গন্ধ কেইটাও নাযায় সেই ধৰি তই অহাৰ লগে লগে ফকৰা চাকাল গন্ধ ওলাইছে হয় দিয়ক বাবাজি কি কৰিম মানে বহুত ডক্টৰকো দেখালো নাই একোৱে কাম কৰা নাই ঠিক আছে বাৰু তই আচল জাগাত আহি আছা বহুত জলদি তোৰ গাৰ গন্ধ নহয় হৈ যাব যিটো অৱস্থা মই CS ৰেংকে খেলিব লাগিব তোৰ গাত বহুত বেয়া বস্তু লাগি আছে সেই ধৰি তোৰ গাত এনে গন্ধ তোৰ গাত কি আছে জানা কি আছে ফ্ৰী ফায়াৰ বাবাজি 5টা ফকৰা ছাগালৰ আত্মা তোৰ গাত আছে ধৰি তোৰ গাটো ফকৰা ছাগাল গন্ধ ফকৰা ছাগালৰ আত্মা থকা কাৰণেহে মোৰ গাটো এনে গন্ধ কিন্তু এতিয়া টেনচন নাই তই আচল জাগাতে আহি আছা মই বঢ়িয়াকে CS ৰেংকত গোটেই খতম কৰি পেলাম পুৰা ধিচুকে গুইলে তোৰ আত্মা খতম বানাই পেলাম মই বেয়া বস্তু বিলাকক মানে আপুনি গুইলে খতম কৰে নেকি কি বুলি ভাবছা তই এতিয়া মই CS ৰেংক খেলো ঠিক আছে বাৰু গাৰ গন্ধৰ সমস্যাটো মোৰ গেলি হ'ল আৰু শুনা ফ্ৰী ফায়াৰ বাবাৰ ওপৰত তোৰ বিশ্বাস নাই নেকি না তোৰ গাত যিকেইটা আত্মা আছে গোটেইকেইটা খতম কৰিম ঠিক আছে এই পিছে লাগি যাও ঘণ্টা ইয়াকে গুইলে লম আগত তাৰ জীৱনত এনে বাবাজি দেখা নাছিলো দে মাৰ খচ্চৰক তা কিমান পলবি তোৰটো কবা নছো দে আৰু কেনে ধৰণৰ বাবা এইটো তাকেইতো ৰ'ব চাই লওঁ ৰ'বচোন কিবা হয় ঠিক হ'বও পাৰে কিজানি সমস্যাগিলা আমাৰ হলিতো ভালে হয় মইতো বহিবা নৰোৱে দে মই থিয়াই ল'ম আৰু সমাধান হে বহিবা নৰাই অৱস্থা নেকি নৰো বহিবা নৰো মই আজিৰ পৰা টেনচন নাই তোৰ গাৰ গন্ধ পুৰা কমি যাব কিনো কয় ফ্ৰী ফায়াৰ বাবাজি পুৰা গুইলে খতম কৰি ফেলছো তোৰ গাত যি আত্মা আছিল সঁচাকে যদি এইটো সমস্যা দূৰ হয় কি কম আৰু আপোনাক ভগৱান বুলি ভাবিম ফ্ৰী ফায়াৰ বাবাজি ঠিক আছে মোৰ আশীৰ্বাদ সদায় আছে তোৰ ওপৰত আৰু কেতিয়াও তোৰ গাত এনে আত্মা নোসোময় তাৰ কাৰণে তই গাত গন্ধ লৈ ফুৰিব লগা হয় থাকবি গাত লাইফ বয় চাবোনো সানবা নালগে আৰু খাজ চাবোন মাৰিলেও তোৰ গাৰ গন্ধ নাহে বহুত ধন্যবাদ ফ্ৰী ফায়াৰ বাবাজি এতিয়া মোৰ লগত একেলগে ক ওম ফ্ৰী ফায়াৰে নম ওম CS ৰেংকে নম যাৰ বহুত জলদি তোৰ গাৰ গন্ধ নহয় যাব ঠিক আছে ফ্ৰী ফায়াৰ বাবাজি ঠিক আছে কিন্তু এতিয়া দক্ষিণাটো দি কিমান টকা যিমান যি কৰিলেও মই অকল 500 টকাই লওঁ তাতকে বেছি নলওঁ কম নলওঁ কষ্ট হৈছে বাৰু তোৰ কাৰণে CS ৰেংক খেলিব লগা হৈছে মোৰ হয় নেকি কিন্তু নাজনো দিয়ক আৰু আমি আৰু কিবা CS ৰেংক এগিলা তোৰ 500 টকা দিছো দিয়ক যা আজিৰ পৰা টেনচন নাই তোৰ ফ্ৰী ফায়াৰ বাবাজি এখেতৰো সমস্যা এটা আছে ঠিক আছে যি সমস্যা হলেও ঠিক হৈ যাব এই ফ্ৰী ফায়াৰ বাবাজি থাকোতে কোনো টেনচন ল'ব নালাগে দে বঢ়িয়াকে মালিচ দি ৰাতুল এইটো কিন্তু ভাল কাম কৰা নাই দে তই চেলাক খুৰেৰে মালিচ কৰবা দিয়া দিয়ে ঘণ্টাৰ খুৰা তই পাপা এটা গাহৰি গোটে মই এনে খুৱাম গাহৰি খুৱলি বুলি কি তোৰ ভৰি মালিচ কৰবা লাগে নেকি কৰবাই লাগব তই মোক কি বুলি ভাবছা তোৰ এনেও আমাৰ ঘৰত অহা উৎপাতটো অলপ বেছিও হৈছে আৰু তই কিয় আহা মই কি নাজনা বুলি ভাবছা নেকি তই কিয় আহিলো এনে আহো হয় না এনে আহা তই তোৰ স্বভাৱ নাজনো তই মাইৰ লগত কথাত পা মই ভালকে জানো আৰু তিৰিগিলাৰ লগত কথা পাতাত বাৰে তোৰ বেলেগ কাম আছে না তিৰিৰ লগত কথা পাতি তই মজা লৈ থাকা হা চাবি দে ৰাতুল জিতি বদনাম নেদবি বুলি কৈছো বদনাম ভালে মালিচ কৰি থাক তই কলটেনি বেদে চাওকচোন ৰাতুলে মোক কি কৰবা দি আছে এতিয়া গম পাবি ৰ মায়েৰ গালি খালি ৰেচোন চাওঁ কি গালি পাৰে মোক আৰু ভালকে মালিচ কৰ কি ঘণ্টাৰ মালিচ দি আছা দেখছি না ৰাতুলে মোক গাহৰি চাহৰি খুৱাই লৈ পেলাই মালিচ কৰবা দি আছে ভৰি চৰি কৰ কি বদনাম দিবা আহিছে মই বোলে সদায় আপোনালোকৰ ঘৰত আহো বোলে আপোনাৰ কাৰণে আহো বোলে আপোনালোক কথা দি থাকবা কাৰণে আৰু বোলে মোৰ বোলে স্বভাৱ বেয়া বোলে সেইগিলা বকিছে দেখছি না
নোহোৱা নহয় ৰ তোৰ কথা শুনছো মই ভালকে তোৰ স্বভাৱ কিমান ভাল বোলে মস্ত বোলে তিৰি পাগলাই গৰম নাপানা তই অলপ ইমান বুঢ়া হৈছে এখনি বয়সতে তোৰ এইগিলা স্বভাৱ ইমান যদি থাকবা নোৱাৰে এটা বিয়া পাতি লবি বুঢ়া তিৰি চিৰি হলিও তই যদি তই চোৱা পানীৰ কোব নাখা আজিৰ পৰা যাতে মোৰ ঘৰত নাহা তই তেনি বাইদেউ আপুনি মোক এনেকে ক'লা এনেকা ক নহয় তোৰ নিচিনা চৰিত্ৰ মানুহ মোৰ ঘৰত আহাটো মই ভাল নাপাওঁ পাকি যাই আছে যাবা দি তাক হ'ব দিয়ক মই যাবাই আলছো সিয়ে মোক মালিচ কৰবা দি আছে ইমান অসৎ স্বভাৱৰ ই ইয়ে মাই দেখোন বিৰাট সন্মান দিলে তো ঘন্টা পেটটো বেয়াকে কামৰিবা ধৰছি দেখোনে হৈছি দে এতিয়া কানি কাপৰে অলব মোৰ ইয়ে পেট কামাৰছি তোৰ দেখোনে কেম্বাকে কামেৰবা ধৰছি নাকামৰি হ'ব কি তই খাও গাহৰিৰ বাতিত তোৰ হাগা হ 3টা টেবলেট গুড়া কৰি মিক্স কৰি দিছো দে কি চালা হাগা হ ঔষধ মিলাই দিছা মোৰ গাহৰিৰ বাতিটোত এতিয়া যা পুৰা তেৰে থাক তাৰ পৰা আমাৰ ঘৰত অহাৰ আগত 10 বাৰ ভাববি সেইটো কাৰণে চালা খচ্চৰ ইমান বঢ়িয়াকে বনাইছনে খুৱলো চালা তই সেইখনে কাৰবাৰ কৰছা মোৰ লগত নিচিনা মানুহৰ লগত সেনে কৰিব লাগে যা মই মৰলো দে কানি কাপৰে যাব ঐ কি খচ্চৰ বস্তু ঐ চালা কুকুৰ পাইছা না জুতি তিৰি পাগলা গাহৰি খাৱা হেন কৰছো না তোক মৰ হাগি হেগি তই সদায় সদায় আহি আমাৰ ঘৰত চালা আমাৰ লগত কথা পাতবা বিশ্বাস কৰক ফ্ৰী ফায়াৰ ছাৰ আজি বহুত বছৰৰ পৰা শান্তিত হাগাই মনত নপৰে মোৰ আৰু বাচি থাকবা ইচ্ছা নহয় এইটো বেমাৰ লৈ মোৰ ঠাণ্ডাৰ দিন কেইটা গতে আৰু বেছি হয় আৰু তাতে পাথাৰ মাংস খাই দিলো নাই তাৰপিছত আৰু একদম অৱস্থাই নহয় গেছি মোৰ এনেকে ভৰি মেলি থাকবা লগা হৈছে আচ্ছা বাৰু এইটো সৰু সমস্যা তোৰ ঠিক হৈ যাব সৰু সমস্যা কি কথা কয় ফ্ৰী ফায়াৰ বাবা ময়ে গম পাইছো শান্তিত শুবা নৰো বহিবা নৰো আজিৰ পৰা চব কৰবা পাৰবি তই আচল জাগাত আহি গৈছা ফ্ৰী ফায়াৰ বাবা থাকৰে টেনচন কিহৰ ঠিক হৈ যাব না ঠিক আছে তাতে আৰু বিৰাট বেয়া কৰি পাইলছ আছিল হয় না নহয় মানে মই আটাক লগে নাপালো নহয় মানে মই জন্ম পোৱাৰ পিছতে মাৰা গৈছি কাৰণেতো তোৰ আটাৰ আত্মাই তোৰ তাত আছে কি আটাৰ আত্মা মোৰ লগত আছে সেই দৰিতো তোৰ পাইলছৰ সমস্যাটো ঠিক নহয় আতেৰে বিৰাট ভাল পায় সেইকাৰণে তোৰ গাত সোমাই আছে এটাও তোৰ আতেৰেক নামাৰাক লাগি তোৰ এই সমস্যা ঠিক নহব কিন্তু তোৰ আতেৰে আৰু একবাৰ মৰবা লাগব বল তই ক আতেৰে আত্মাক মাৰবা লাগব না নালগে গুইলে ফেলে হলি কিন্তু তোৰ এই সমস্যা ঠিক নহয় কাৰণ আতেৰেৰ পাইলছটো একদম সাংঘাতিক বেয়া ধৰণৰ আছিল দৰি তোৰ এই অৱস্থা কি আটাৰ আত্মাক মাৰা কথা কয়ে মাৰি ফেলক বুঢ়াত ধৰিয়ে মোৰ এই অৱস্থা হৈ আছে বুঢ়াৰ আত্মাক নামাৰাক লাগি তোৰ এইটো সমস্যা ঠিক নহব ঠিক আছে বাৰু জল্দি ঠিক কৰি দিয়ক হে ঠিক হৈ যাব লাহে লাহে ঠিক হৈ যাব আতেৰেক মাৰবা কাৰণে বেলেগ খেলবা নাংগে বাৰমুদা খেলিলেও হৈ যাব মুঠতে যি খেলে খেলক ঠিক কৰি দিলি হ'ল আৰু ঠিক হৈ যাব বাৰমুদা খেলি বেছি মজা নাই এছ ৰেংক খেলিয়ে ভাল লাগে মোৰ তালুক দাদা কি কয় আমি ইমান দিনে মানে ভূতৰ আত্মা লৈয়ে আছো এইটোৱে মোৰ গাত বোলে মোৰ আটাৰে আত্মা আছে বোলে দৰিয়ে বোলে মোৰ পাইলছ ঠিক হোৱা নাই ঘণ্টা বাৰমুদা খেলি মজা নাই হল দে ঘণ্টা শুন আজিৰ পৰা তোৰ সমস্যা একজা তোৰ আটেৰে গুইলে পুৰা খতম বানাই দিছো আৰু জীৱনত তোৰ গাত একো আত্মাই লাগবা নৰে কিনো কয়ে সঁচাকে মাৰি ফেললা আজিৰ পৰা টেনচন নাই যা বল এতিয়া মোৰ লগত একেলগে মন্ত্ৰটো গা ঠিক আছে ফ্ৰী ফায়াৰ বাবা ওম ফ্ৰী ফায়াৰে নম ওম ফ্ৰী ফায়াৰে নম ওম বাৰমুদায়ে নম ওম বাৰমুদায়ে নম যা মোৰ আশীৰ্বাদ আছে সদায় তোৰ তাত তাৰ পৰা শান্তিত চব কাম কৰবা পাৰবি তই এনকে আৰু ভৰি মেলি মেলি চলবা নালগে তই দিয়ক ফ্ৰী ফায়াৰ বাবা আপুনি কমতে ঠিক হলি হ'ল আৰু মোৰ ঠিক নহয় কথা কোৱা আতেৰে আত্মাক খতম কৰি দিছো আৰু কি টেনচন তোৰ আতেৰৰ কাৰণে এই সমস্যাত ভুগি আছা তই বহুত বহুত ধন্যবাদ দে ঠিক আছে ধন্যবাদ বহুত দিলি দক্ষিণাটো দি কিমান 500 টকাই না 500 টকাই ফ্ৰী ফায়াৰ বাবা বেয়া নাপাই যদি দিলি হ'ব না 500 টকাটো তই কিয় নৰা হালবাই নৰো না দে টেনচন নাই বহুত জল্দি ঠিক হৈ যাব হ'ব দে তাকে দিবা দি 500 টকা এটা দিচোন তোক মই ঘৰত যাই দি আছো হ'ব দিয়ক দি আছো ৰ'ব এইটো লওক ফ্ৰী ফায়াৰ বাবা ঠিক আছে যা এতিয়া তহঁতে বহুত জল্দি তহঁতৰ সমস্যা চব দূৰ হৈ যাব টেনচন নলবি ফ্ৰী ফায়াৰৰ আশীৰ্বাদ আছে ঠিক আছে ফ্ৰী ফায়াৰ বাবা কি ফ্ৰী ফায়াৰ বাবা আপোনাক লগ এটাই পাম না সদায় সদায় লগ মোক এটাই পাবি ছাগালপাৰা গাঁও বাকী বহুত মৰম দিছি এই ছাগালপাৰা গাঁৱত কাৰো একো সমস্যা নাথাকে আৰু কেতিয়াবা পালি আমাৰ নিংনিপাৰা গাঁৱৰ ফালেও যাবহে ঠিক আছে বাৰু সময় পালি যা আমাৰ গাঁওবাসীও বিৰাট ভাল পাব আপোনাক দে হ'ব দে যা এতিয়া আজি পুৰা ডায়মণ্ড কিনবা লাগব ডায়মণ্ডটো কিনিলে কোবৰা বান্ডিল ল'ব লাগব 7 ঘণ্টা বাগৰি খেলবা লাগব কি মজা লাগব ঘণ্টা ফ্ৰী ফায়াৰ কাৰণে চালা ঘৰ দুৱাৰে ত্যাগ কৰি দিছো এতিয়া ৰাতি খাই পাই মোক জল্দি ডায়মণ্ড কিনাহে কথা অকল ভালে আছে না চবে মই ডুবাইতে আছো ৰ'ব বহুত জল্দি যাই আছো ভিডিঅ'টো যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই